মই সময়মতে ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনালোকৰ যোগেদি মই এটা কথা অৱগত কৰিছোঁ। আমাৰ এতিয়া আমচুৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিনামূলীয়া চিত্ৰাংকন প্ৰশিক্ষণৰ ব্যৱস্থাৰ লগত আমি বহুদিনৰ পৰা আলোচনা কৰি আছিলোঁ। আমাৰ এটা মটিভ আছিলে যে আমাৰ ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমি সেইটোৰ ওপৰত আমি আমচুৰ আমাৰ আগতেও কাম কৰি আছে আৰু অনাগত দিনত আমি আগলৈও কাম কৰি যাম। তাৰে উদ্দেশ্য ৰাখি আমাৰ যি শিশুসকল তেওঁলোকে আজি আমি দেখিলোঁ প্ৰায় 100জনৰ অধিক আমাৰ পঞ্জীভূত কৰিলে আমাৰ আমচুৰ ইয়াত অফিচত, আৰু আমাৰ 100জনৰ প্ৰায় অধিক আমাৰ এতিয়া ৰৈ গৈছে, তেওঁলোকে আহিব বাকী আছে। আমি তেওঁলোকৰ প্ৰতিভাখিনি আমি যাতে তেওঁলোকে আগবাঢ়ি যায়, তেওঁলোকৰ যিসকল প্ৰতিভা তেওঁলোকে যে জিলা পৰ্যায়ত, তেওঁলোকে যে ৰাজ্যিক পৰ্যায়ত তেওঁৰ প্ৰতিভাখিনি দেখুৱাব পাৰে, তাৰ উদ্দেশ্যলৈ আমি এইখন আমি শুভাৰম্ভণি কৰিলোঁ। আৰু অনাগত দিনত আশা কৰিছোঁ আমাৰ ৰাইজৰ সহযোগিত আমাৰ যাতে এইখন আমাৰ অনিৰ্দিষ্টকাললৈকে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। আৰু আমাৰ এই আমাৰ জিলা উদ্যোগত আৰু আমাৰ নগৰ সমিতি তেওঁলোকৰ সহযোগত আজি আমি এই যিটো কাৰ্যসূচী আমি কৰিবলৈ সফল হৈছোঁ। আমাৰ আমচুৰ আগতো বিগত আমাৰ যিহেতু আমাৰ হায়াৰ এডুকেশ্যনৰ কাৰণে আমাৰ ক্লাছ 10ৰ পৰা তাৰ এবভ আমাৰ বিনামূলীয়া আমাৰ প্ৰশিক্ষণ দিয়া আছিলে। তাৰ বহুতো ল'ৰা ছোৱালী ভাল উন্নতমানৰ ৰিজাল্ট কৰিছিলে, বহুতো উন্নতমানৰ ৰিজাল্ট কৰিছিলে। আমি বিচাৰোঁ যেন আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই যায়, যাতে ভৱিষ্যতে তেওঁলোকে আগুৱাই যায়, তেওঁলোকৰ নামখিনি জিলিকাই যেনেকৈ যাতে জিলিকি যায়, আমি সেইটোৱে আমি তেওঁলোকৰ পৰা বিচাৰোঁ। ইমানটোৱে বিচাৰিছোঁ। আৰু এটা দিনত আমাৰ বহুত কাৰ্যসূচী আছে। আমি আপোনালোকৰো আৰু সহায় সহযোগিতা বিচাৰিছোঁ যাতে আপোনালোকৰ যোগেদি যাতে আমাৰ সমগ্ৰ যোৰহাটবাসীৰ লগতে অসমবাসীও যাতে গম পায় যে আমি যাতে অনাগত দিনত এইখিনি কাম কৰিম। যেনেদৰে আমাৰ বিনামূলীয়া যিটো ৰক্তদানৰ ব্যৱস্থা কৰি থকা হৈছে আৰু আমাৰ যিটো বিনামূলীয়া শিবিৰৰ কথা আছে, চকুৰ শিবিৰ, সেইটো আমাৰ আয়োজন কৰা হ'ব। তাৰ পৰা মই সকলোকে সঁহাৰি জনাব কৈছোঁ আপোনালোকৰ সংবাদ বা বিভিন্ন ধৰণৰ অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, তাকে আমাক সহায় কৰে যাতে আমি ল'ৰা ছোৱালীখিনিৰ লগতে আমি ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ। মই সময়মতে ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনালোকৰ যোগেদি মই এটা কথা অৱগত কৰিছোঁ। আমাৰ এতিয়া আমচুৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিনামূলীয়া চিত্ৰাংকন প্ৰশিক্ষণৰ ব্যৱস্থাৰ লগত আমি বহুদিনৰ পৰা আলোচনা কৰি আছিলোঁ। আমাৰ এটা মটিভ আছিলে যে আমাৰ ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমি সেইটোৰ ওপৰত আমি আমচুৰ আমাৰ আগতেও কাম কৰি আছে আৰু অনাগত দিনত আমি আগলৈও কাম কৰি যাম। তাৰে উদ্দেশ্য ৰাখি আমাৰ যি শিশুসকল তেওঁলোকে আজি আমি দেখিলোঁ প্ৰায় 100জনৰ অধিক আমাৰ পঞ্জীভূত কৰিলে আমাৰ আমচুৰ ইয়াত অফিচত, আৰু আমাৰ 100জনৰ প্ৰায় অধিক আমাৰ এতিয়া ৰৈ গৈছে, তেওঁলোকে আহিব বাকী আছে। আমি তেওঁলোকৰ প্ৰতিভাখিনি আমি যাতে তেওঁলোকে আগবাঢ়ি যায়, তেওঁলোকৰ যিসকল প্ৰতিভা তেওঁলোকে যে জিলা পৰ্যায়ত, তেওঁলোকে যে ৰাজ্যিক পৰ্যায়ত তেওঁৰ প্ৰতিভাখিনি দেখুৱাব পাৰে, তাৰ উদ্দেশ্যলৈ আমি এইখন আমি শুভাৰম্ভণি কৰিলোঁ। আৰু অনাগত দিনত আশা কৰিছোঁ আমাৰ ৰাইজৰ সহযোগিত আমাৰ যাতে এইখন আমাৰ অনিৰ্দিষ্টকাললৈকে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। আৰু আমাৰ এই আমাৰ জিলা উদ্যোগত আৰু আমাৰ নগৰ সমিতি তেওঁলোকৰ সহযোগত আজি আমি এই যিটো কাৰ্যসূচী আমি কৰিবলৈ সফল হৈছোঁ। আমাৰ আমচুৰ আগতো বিগত আমাৰ যিহেতু আমাৰ হায়াৰ এডুকেশ্যনৰ কাৰণে আমাৰ ক্লাছ 10ৰ পৰা তাৰ এবভ আমাৰ বিনামূলীয়া আমাৰ প্ৰশিক্ষণ দিয়া আছিলে। তাৰ বহুতো ল'ৰা ছোৱালী ভাল উন্নতমানৰ ৰিজাল্ট কৰিছিলে, বহুতো উন্নতমানৰ ৰিজাল্ট কৰিছিলে। আমি বিচাৰোঁ যেন আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই যায়, যাতে ভৱিষ্যতে তেওঁলোকে আগুৱাই যায়, তেওঁলোকৰ নামখিনি জিলিকাই যেনেকৈ যাতে জিলিকি যায়, আমি সেইটোৱে আমি তেওঁলোকৰ পৰা বিচাৰোঁ। ইমানটোৱে বিচাৰিছোঁ। আৰু এটা দিনত আমাৰ বহুত কাৰ্যসূচী আছে। আমি আপোনালোকৰো আৰু সহায় সহযোগিতা বিচাৰিছোঁ যাতে আপোনালোকৰ যোগেদি যাতে আমাৰ সমগ্ৰ যোৰহাটবাসীৰ লগতে অসমবাসীও যাতে গম পায় যে আমি যাতে অনাগত দিনত এইখিনি কাম কৰিম। যেনেদৰে আমাৰ বিনামূলীয়া যিটো ৰক্তদানৰ ব্যৱস্থা কৰি থকা হৈছে আৰু আমাৰ যিটো বিনামূলীয়া শিবিৰৰ কথা আছে, চকুৰ শিবিৰ, সেইটো আমাৰ আয়োজন কৰা হ'ব। তাৰ পৰা মই সকলোকে সঁহাৰি জনাব কৈছোঁ আপোনালোকৰ সংবাদ বা বিভিন্ন ধৰণৰ অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, তাকে আমাক সহায় কৰে যাতে আমি ল'ৰা ছোৱালীখিনিৰ লগতে আমি ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ।